ৰিজনিঙৰ কিং হয় তেওঁক কোৱা নাযায় ছাৰ না ছাৰে ভাই মই কৈছোঁৱেই বোলে -0 আছিলোঁ মই তেওঁক মোক কিং বনাই দিলে এনেকুৱা ধৰণৰ কথা চাওক এটা ছাবজেক্টত মই মোৰ মাৰ্কটো দেখুৱাইছোঁ আপোনালোকে চাই কিনে মটিভেশ্যন পাব অলপ চাওক ইমানেই মানে ষ্ট্ৰং কৰি দিছে ছাৰে মোক যে মই কোৱা নাযায় 37.75 40ৰ ভিতৰত ইমান এটা বুৰ্বক ল'ৰাক এইখিনিলৈকে পঠাই দিছে ছাৰে কোৱা নাযায় আৰু ছাৰক নমস্কাৰ মই টিকেন্দ্ৰ আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান চ' আজিৰ এই ভিডিঅ'টোত কিহৰ ওপৰত আলোচনা কৰিম হয়তো আপোনালোকে ইউটিউবৰ থাম্বনেইলখন দেখিয়ে গম পাইছে হয় আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম SSC জিডিৰ ৰিটেন সম্পৰ্কে আলোচনা কৰিম যিহেতু আপোনালোকৰ নতুন ভেকেঞ্চি আহি আছে অক্টোবৰ বা নৱেম্বৰৰ ভিতৰত নতুন ভেকেঞ্চি আহি আছে আৰু তাৰ কাৰণে ৰিটেনৰ কাৰণে খুবেই এটা কম্পিটিশ্যন আজিৰ যুগত ঠিক আছে আৰু যিহেতু মই মানে এইবাৰে হতে 2025ৰ ৰিক্ৰুটমেণ্টৰ হতে মই 5বাৰ ৰিটেন কোৱালিফাই কৰিলোঁ SSCত আৰু খুবেই এটা ভাল স্ক'ৰ আনি আছোঁ মই প্ৰত্যেকবাৰে আৰু যিখিনি মোৰ গাঁৱৰ ল'ৰা ছোৱালী এই ভিডিঅ'টো চাই আছে তেওঁলোকে জানে যে মই 5বাৰকৈ ৰিটেন কোৱালিফাই কৰিছোঁ 500বাৰে আৰু ফাইনেল স্ক'ৰৰ মাৰ্ক আনিছিলোঁ মই ঠিক আছে দুৰ্ভাগ্যবশতঃ যিহেতু মানে মই মেডিকেল কোৱালিফাই কৰিব পৰা নাই সেইকাৰণে মোৰ ফাইনেল চিলেকশ্যন হোৱা নাই এতিয়ালৈকে ঠিক আছে এইবাৰো মই কিমান মাৰ্ক পাইছোঁ আপোনালোকে জানে যিহেতু মানে আগৰ ভিডিঅ'ত মই উল্লেখ কৰিছোঁ যে মোৰ ইমান স্ক'ৰ আছে ঠিক আছে মই কেনেকৈ ইমান এনেকুৱা ধৰণৰ মাৰ্ক মানে ফাইনেল স্ক'ৰৰ মাৰ্ক পা আৰু একদম সঁচা কথা কম ঠিক আছে আৰু ৰিটেন প্ৰিপাৰেশ্যনৰ সম্পৰ্কে কিছুমান কথা আপোনালোকক কম আৰু যিবিলাক মানে সিক্ৰেট কথা আছে সেইখিনি কথা কম আপোনালোকৰ যিহেতু আপোনালোকৰ 1% হ'লেও আপোনালোকৰ একদম কাম দিব একদম 100% কৈছোঁ আপোনালোকৰ 1% হ'লেও কাম দিব এই ভিডিঅ'টো যদি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকে খালি এতিয়া ধৰিলে বহুতে ভাবিব কি কিতাপ পঢ়িছিলে বা কেনেকৈ পঢ়িছিলে এনেকুৱা ধৰণৰ কথা ঠিক আছে কিতাপ বুলি ক'লে বিশেষকৈ মই কিতাপ আছিলে চ' মই কিতাপসমূহ আপোনালোকক দেখুৱাইছোঁ এইবিলাক কিতাপ আছিলে ঠিক আছে এইবিলাক কিতাপ আছিলে কিতাপ মই ইমান পঢ়া নাছিলোঁ এইকেইখন হৈছে অংকিত ছাৰৰ ঠিক আছে RW ৰ কিতাপ যিহেতু RW এটা ফেমাছ ইউটিউব চেনেল এডুকেশ্যনেল আৰু SSC জিডিৰ নামত খুব এটা ফেমাছ ইউটিউব চেনেল চ' আপোনালোকে জানে RW ৰ বিষয়ে ঠিক আছে RW ৰ কিতাপবিলাক মই মানে পাৰচেছ কৰিছিলোঁ অনলাইনৰ পৰা ঠিক আছে আপোনালোকে অনলাইনত ল'ব পাৰিব যদি আপোনালোকে লয় RW ৰ কিতাপসমূহ ঠিক আছে নতুন ভাৰ্চনসমূহ ল'ব মই প্ৰত্যেকবাৰে মানে নিউ ভাৰ্চনসমূহ লৈছিলোঁ আৰু নিউ ভাৰ্চনসমূহৰ পৰা কিবা কিবি এনে অলপ জাজ চাইছিলোঁ কিন্তু কিতাপ মই ইমান পঢ়া নাছিলোঁ কৈ আছোঁ কথাবিলাক আপোনালোকক ঠিক আছে এতিয়া আহিলো মই যেটো মানে তেওঁলোকৰ RW চেনেল ঠিক আছে আপোনালোকে বেলেগ চেনেল ফলো নকৰিব অনলি RW চেনেল ফলো কৰিব ঠিক আছে ৰিজনিং হিন্দী মেথছ আৰু জিকে জিএস ঠিক আছে এই চাৰিটা তেওঁলোকে প্ৰেক্টিছ সেট চলাই আপোনালোকে প্ৰেক্টিছ সেটসমূহ আপোনালোকে ল'ব ঠিক আছে প্ৰেক্টিছ সেটসমূহ আপোনালোকে ল'লে কাফি বেলেগ একো আপোনালোকে পাৰচেছ কৰিব নালাগে আৰু মোৰ যেটো মানে সেইটোহে কৈ আছোঁ মই আপোনালোকক ঠিক আছে মই অনলি প্ৰেক্টিছ সেটসমূহ তেওঁলোকৰ লৈছিলোঁ বিশেষকৈ মই দুটা সাবজেক্ট আৰু খুবেই ষ্ট্ৰং কৰিছিলোঁ বেলেগ সাবজেক্ট দুটা মানে ষ্ট্ৰং কৰা নাই মই মেথছ আৰু তুমি বাকি জিকে জিএস একদম চোৱাই নাছিলোঁ বিশেষকৈ মেথছ কিতাপ আৰু মনৰ পৰাই মানে মেথছ সাবজেক্টটো উলিয়াই দিছিলোঁ যে এইটো সাবজেক্ট মানে SSC জিডিত নাই মোৰ কথাটো কৈ আছোঁ আৰু বাকি জিকে জিএসটো মানে 10 বা 20% ৰাখিছিলোঁ মনত বা কিবা এটা চাইছিলোঁ জাষ্ট মই কৈ আছোঁ আপোনালোক কথাবিলাক তাত দুটা সাবজেক্ট খুবেই ষ্ট্ৰং হিচাপত ৰাখিছিলোঁ যে ৰিজনিং আৰু হিন্দীটো খুবেই ষ্ট্ৰং হিচাপত লৈছিলোঁ আৰু খুবেই গুৰুত্ব সহকাৰে চাইছিলোঁ প্ৰথম বছৰ এইটো কৈ আছোঁ মই 2021ৰ ৰিক্ৰুটমেণ্টটো তাৰপিছৰ পৰা ইমান ভালকৈ চোৱা নাই ধৰক মই ৰিজনিঙৰ কাৰণে চাইছিলোঁ সন্দীপ ছাৰক ফলো কৰিছিলোঁ মই সন্দীপ ছাৰে মানে ইমানেই ভাল বুজাই যে কোৱা নাযায় আৰু ৰিজনিঙৰ কিং তেওঁ RW ৰ কথা কৈছোঁ সন্দীপ ছাৰে ৰিজনিঙৰ কিং ঠিক আছে তেওঁৰ পৰা মই ৰিজনিং শিকিছিলোঁ প্ৰায় 40ৰ ভিতৰত 40 মাৰ্কে আনিব পাৰোঁ বৰ্তমান যেটো মানে কণ্ডিশ্যন হৈ আছে মই যেহেতু SSC জিডিৰ এক্সামতো মই 40ৰ ভিতৰত 37.75 লৈ আহিছিলোঁ মই SSC জিডিৰ এক্সামত যোৱাবাৰৰ কথা কৈছোঁ 2024ৰ কথা কৈছোঁ এইটো 37.75 লৈ আনিছিলোঁ এইবাৰ কম পালোঁ 2025 অলপ কম পালোঁ 33.25 পালোঁ এইবাৰ আপোনালোকে ভাবি চাওক মইতো ৰিজনিঙত খুবেই জিৰ' আছিলোঁ যে -0000 কিবা কিবি জিৰ' আছিলোঁ মই এটা কোৱা নাযায় কিন্তু সন্দীপ ছাৰৰ ক্লাছ লৈ মই ইমানে এনেকুৱা হ'লোঁ ৰিজনিং সাবজেক্টটো শিক্ষকত তাৰপিছত আহি গ'ল হিন্দী সাবজেক্টটো মানে যিহেতু আমাৰ গ্ৰামাৰ এটা ঠিক আছে গ্ৰামাৰ সাবজেক্টটো মানে ধৰক প্ৰজাবাসী বিলম্ব বা গদ্যাংশ খালিস্থান এনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইকাৰণে মানে মই ভাবোঁ যে ইমান মানে হেভি কুৱেশ্যন নাহে টান কুৱেশ্যন নাহে কিবা এটা যদি ভালকৈ আপোনালোকে হিন্দী বস্তুখিনি পঢ়িছে না তেতিয়াহ'লে এনচাৰটো তাতে থাকে এনে মানে সেনেকুৱা বুলি মই ভাবোঁ সেইকাৰণে মানে বেছি পঢ়িব নালাগে আৰু প্ৰেক্টিছ সেট লৈছিলোঁ মই নীৰজ ছাৰৰ তাত ঠিক আছে প্ৰেক্টিছ সেটটো নীৰজ ছাৰৰ পৰা লৈছিলোঁ খুবেই ভাল ছাৰ তাত কোনো সন্দেহ নাই এনেকুৱা ধৰণৰকৈ আপোনালোকে RW চেনেলটো ফলো কৰিব পাৰে আৰু বাকি আপোনালোকে যদি ভাবে যে মই নহয় এই দুটা সাবজেক্ট ষ্ট্ৰং কৰিলে নহ'ব বাকি দুটা সাবজেক্টও ষ্ট্ৰং কৰি ল'ব লাগিব এনেকৈ যদি ভাবে আপোনালোকে তেতিয়াহ'লে জিকে জিএসটো আৰু মেথছটো আপোনালোকে ষ্ট্ৰং কৰি ল'ব পাৰে মই ষ্ট্ৰং কৰা নাছিলোঁ এই দুটা সাবজেক্ট লৈহে খুবেই ষ্ট্ৰং কৰিছিলোঁ তাৰপিছত মোৰ হিন্দীত মানে এনেকুৱা ধৰণৰ হ'ল যে মই 35
37 এনেকুৱা ধৰণৰ মক টেষ্টত পাওঁ, কিন্তু তাতে স্ক'ৰটো কমি গৈছে। আৰু ৰিজনিং ছাবজেক্টটো ক'লোৱে মই 40ৰ ভিতৰত 40 থাকে, 38 এনেকুৱা থাকে প্ৰত্যেকটো মক টেষ্টতে, কিন্তু তাতে যায় এইবাৰ মাৰ্ক কমি গ'ল মোৰ মানে ৰিজনিং ছাবজেক্টত। মই আগৰ ভিডিঅ'টোতে কৈছোঁ এইবিলাক কথা, ঠিক আছে। এনেকুৱাকৈ মানে মই ফ্ল' কৰোঁ। আৰু এতিয়া আহিল মক টেষ্টৰ কথা। মক টেষ্টটো হ'ল আপোনালোকে প্ৰত্যেক ছানডে মানে ৰবিবাৰে তেওঁলোকে মক টেষ্ট ফ্ৰী উইকলি মক টেষ্ট দি দিয়ে RWS চেনেলটোৰ ফালৰ পৰা। সেইটো আপোনালোকে 6 দিন পঢ়া শুনা কৰি আপোনালোকে প্ৰেক্টিচ কৰি তেতিয়া আপোনালোকে ৰবিবাৰে মক টেষ্টটো দিব, আৰু আপোনালোকে স্ক'ৰসমূহ জানিব পাৰিব যে কিমান কেনেকুৱা হৈছে, মানে ক'ত আগবাঢ়ি আছোঁ, ক'ত বেয়া হৈছে, এনেকুৱা ধৰণৰ আপোনালোকে তাতে চাব পাৰিব। সেইকাৰণে মক টেষ্টটো খুবেই দৰকাৰ। আৰু যিটো আপোনালোকৰ টাইম মেনেজমেণ্ট, সেইটো আপোনালোকৰ খুবেই এটা ভাল হ'ব যে 60 মিনিটৰ ভিতৰত আমি কুৱেশ্যন পেপাৰখন কৰি দিব লাগে, সেইটো আপোনালোকৰ এটা মানে মাইণ্ডত বহি যাব সেইটো কথা। সেইকাৰণে মক টেষ্টটো খুবেই দৰকাৰ, মক টেষ্ট দিব লাগিব। আৰু তাৰপিছত এক্সামৰ মোটামুটি এমাহ বা 2 মাহৰ আগৰ পৰাই তেওঁলোকে মিনি মক টেষ্ট চলায়, ঠিক আছে। মোটামুটি এদিন বা 2 দিনৰ মূৰে মূৰে মিনি মক টেষ্ট আহে। মিনি মক টেষ্টটো খুবেই দৰকাৰ, দিব লাগিব। প্ৰত্যেকটো ছাবজেক্টতে মিনি মক টেষ্ট আহে, সেইবিলাক দিব লাগিব। ধৰি লওক ৰিজনিঙত কিবা 20 মিনিট দিয়ে, 20টা কুৱেশ্যন এনেকুৱা ধৰণৰকৈ দিয়ে। তাৰপিছত মেথছত 20 নম্বৰ 25 মিনিট দি দিয়ে, সেনেকুৱা 20টা কুৱেশ্যন 25 মিনিট দি দিয়ে, সেনেকুৱাকৈ দি দিয়ে মানে প্ৰত্যেকটো মিনি মক টেষ্টত ছেপাৰেটলি মানে মিনি মক টেষ্ট আহে, ঠিক আছে। এইখিনি কথা তাক 2টা ছাবজেক্ট ষ্ট্ৰং কৰি লোৱাৰ পিছত আৰু বাকী 2টা ছাবজেক্ট কি হ'ল, এনেকুৱা ধৰণৰ কথা বহুতে এতিয়া ভাবিব পাৰে, ঠিক আছে। যিহেতু মোৰ মানে তাৰপিছত 2টা ছাবজেক্ট ষ্ট্ৰং কৰি ল'লোঁ, এতিয়া আহি গ'ল জি কেৰ কথাটো। জি কে কথাটো মানে কি, ধৰি লওক মোবাইলটো হাতত থাকে, মোবাইলটো হাতত থাকিলে মানে কি হয় যে ক'ৰবাত গ'লোঁ, ধৰি লওক কিবা এটা কথা হঠাৎ মনত পৰি গ'ল, কিন্তু সেই কথাটো ধৰি লওক মই গুগলত চাৰ্চ কৰিলোঁ, মানে জি কে টাইপৰ কথা যদি কিবা মনত পৰি গ'ল, হঠাৎ গুগলত চাৰ্চ কৰিলোঁ, চাই ল'লোঁ, মানে কথাটো অলপ জাষ্ট চাই ল'লোঁ। গুগলৰ টাইপৰ জৰিয়তে মই মানে জি কে শিকিছিলোঁ, বেলেগ একো এক্সট্ৰা সেনেকৈ মানে নাছিলোঁ। চ' কিতাপত অলপ চাইছিলোঁ, ধৰি লওক মোটামুটি কিবা এটা ইচ্ছা থাকি গ'ল আজি বোলে জি কে কিতাপখনকে ল'লোঁ, জি কে GS অলপ চালোঁ, এনেকুৱা ধৰণকৈ চাইছিলোঁ। কিন্তু বেছিভাগ মোবাইলত ব্যৱহাৰ কৰিছিলোঁ। ধৰি লওক লগৰ ঘৰত গৈছিলোঁ, লগৰ ঘৰত যাই মানে তেওঁৰ লগত কথা পাতি আছোঁ, কিবা এটা হঠাৎ মনত পৰি গ'ল, বা তেওঁ কিবা এটা ক'ল, জি কে GS ৰিলেটেডৰ কথা কিবা এটা ক'ল, তাৰপিছত গুগলত চাৰ্চ কৰিছিলোঁ, এনেকুৱা ধৰণৰ জি কেখিনি চাইছিলোঁ। ধৰি লওক কাৰণ জানো জি কে GSত মানে নৰো 20টা কুৱেশ্যনৰ ভিতৰত কোনো পধ্যে তাত 10টা কুৱেশ্যনো মানে কৰিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ হয় জি কে GSত। মানে কাৰণ এখন জি কে GS ক'লে জানে আপোনালোকে কিমান এখন মানে কভাৰ কৰিব লাগিব, ঠিক নাই, কিমান টপিক কভাৰ কৰিব লাগিব। সেইকাৰণে মই জি কে GSও ইমান চোৱা নাছিলোঁ, কাৰণ জানো জি কে GS কমন পেলাব নোৱাৰি। সেইকাৰণে মানে কি জাষ্ট 5-6টা কিবা এটা কুৱেশ্যন কৰিব পাৰিলে হ'ল, এনেকুৱা ভাবিছিলোঁ। তাৰপিছত আহি গ'ল মেথছো মই সেনেকুৱা ধৰণৰ খুবেই টান পাওঁ। মই মেথ ছাবজেক্টটো সৰুৰ পৰাই বেয়া পাওঁ, ইমানেই বেয়া পাওঁ যে কোৱা নাযায় আৰু। মেথ ছাবজেক্টটো মানে বৰিং ছাবজেক্ট মোৰ হিচাপত। তাৰপিছত কি কৰোঁ, জাষ্ট মেথছত ধৰি লওক 20টা কুৱেশ্যনৰ ভিতৰত 4-5টা কুৱেশ্যন ধৰি লওক মানে ইজি আহে, 2-3টা কুৱেশ্যন ইজি আহে, এনেকুৱা ধৰণৰ। 5টা নোৱাৰিলেও তাত 2-3টা কুৱেশ্যন পাৰা যায় বৰ্তমান, মানে যিটো কুৱেশ্যন লেভেল সেইটো কৈ আছোঁ মই। এনেকুৱা ধৰণৰকৈ মানে মই ৰিটেন এক্সামত বহুবাৰ ৰিটেনটো দি দিম, ঠিক আছে। এতিয়া আহি গ'ল মেইন কথাটো, আমাৰ ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি ল'লোঁ, 2-3 মাহ এনেকুৱাকৈ প্ৰিপেৰেশ্যন কৰি ল'লোঁ। ধৰি লওক আৰু কি প্ৰেক্টিছত লগালোঁ, কিতাপ এনেকুৱাকৈ চালোঁ, কিবা ছাবজেক্ট কেইটামান ষ্ট্ৰং কৰিলোঁ, এনেকুৱা ধৰণৰ কথা। আৰু মই বেছিভাগ পঢ়া নাছিলোঁ যে মানে দিন ৰাতি লাগি পঢ়িছিলোঁ নেকি, এনেকুৱা ধৰণৰ নহয়। জাষ্ট কাৰণ যিহেতু মানে মই এজন কাম কৰি খোৱা ল'ৰা, সেইকাৰণে মই মানে টাইম দিব নোৱাৰোঁ, কিতাপৰ লগত টাইম দিব নোৱাৰোঁ ইমান। জাষ্ট কামৰ পৰা আহিলোঁ, তাৰপিছত গধূলি টাইমত 1 ঘণ্টামান পঢ়িছিলোঁ, এনেকুৱা ধৰণৰ। বা পুৱা কামত যোৱাৰ আগে আধা ঘণ্টা 1 ঘণ্টা কিবা এটা পঢ়িছিলোঁ, জাষ্ট এনে কিবা এটা, মানে যিখিনি টেন চাইছিলোঁ সেইখিনি ফ'কাছ কৰি চাইছিলোঁ। আৰু মানে কি 6 মাহ আগৰ পৰা বা 7 মাহ আগৰ এনেকুৱা ধৰণৰ ইমান সময় দিয়া নাছিলোঁ, কিন্তু মই চাইছিলোঁ জাষ্ট 2-3 মাহ কিতাপ চাইছিলোঁ দেই ভালকৈ, মানে 2-3 মাহ মানে প্ৰিপেৰেশ্যনত লাগিছিলোঁ। কিন্তু প্ৰথম বছৰ অলপ ভালকৈ লাগিছিল। প্ৰথম বছৰৰ পিছত মানে এনেকুৱা হৈছে যে মানে ৰিভিজন কৰিব লাগে, মই এতিয়া মানে পঢ়িব নালাগে, মই ৰিভিজন কৰিব লাগে প্ৰত্যেকটো মানে ছাবজেক্টৰ, এনেকুৱা হৈছে। সেইকাৰণে মানে মোৰ অলপ ইজি হৈ আছে বৰ্তমান, যিহেতু মানে ST কেণ্ডিডেটৰ কাৰণে ৰিটেন বা ভেকেঞ্চিবিলাকৰ কাৰণে লাগি থাকিব পাৰিছোঁ, বা এটেম্প বহুতবাৰ দিব পাৰিছিলোঁ। যদি বেলেগ কাষ্টৰ হ'ল হয় কিন্তু ইমান দিন মানে হয়তো মোৰ অভাৰেজ হৈ গ'লে হয়, কিন্তু ST কাৰণে মানে 5 বাৰলৈকে এটেম্প কৰিব পাৰিলোঁ। মই কোৱাৰ ওপৰত যদি আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰে, তেতিয়াহ'লে ভালদৰে প্ৰিপেৰেশ্যন কৰিব, ঠিক আছে। আৰু এতিয়া আমি ধৰি লওঁ 2-3 মাহ বা 6 মাহমান প্ৰেক্টিচ কৰি ল'লোঁ, ভালদৰে পঢ়া শুনা কৰি ল'লোঁ। এতিয়া আমি এক্সাম দিবলৈ যাম, ঠিক আছে। এক্সাম দিয়াৰ কথাটো হৈছে কি, এতিয়া আমি এক্সাম দিবলৈ যাওঁত আমাৰ মাইণ্ডছেটটোৱে কেনেকুৱা ধৰণৰ কাম কৰে কি, সেইটো খুবেই এটা ইম্পৰ্টেণ্ট। যিহেতু মানে মোৰ লগৰ ল'ৰাৰ লগত যিহেতু মই একেলগে পঢ়া শুনা কৰোঁ, মোতকৈ তেওঁলোকে মক টেষ্টত ভাল স্ক'ৰ উঠায়, কিন্তু তাত গৈ কি হয়, তেওঁলোকৰ মানে এক্সামত যাই কিনে তেওঁলোকে ভাল স্ক'ৰ কৰিব নোৱাৰে, মোতকৈ খুবেই মানে বেয়া মাৰ্ক পায় তেওঁলোকে। ধৰি লওক কি 25-30 নম্বৰৰ ডিফাৰেঞ্চ হৈ যায়, ইমানে বেয়া মাৰ্ক পায়। কিন্তু মক টেষ্টতকৈ মোৰ ওপৰত থাকে তেওঁলোকে, 10 নম্বৰ 5 নম্বৰ এনেকৈ ওপৰত থাকে, কিন্তু তাতে যায় ৰিয়েল এক্সামত যাই কিনে বেয়া হৈ যায়,
কি কাৰণত হয় এইটো সঁচা কথা ক'ম আপোনালোকক যেহেতু তাত আমি কম্পিউটাৰত এক্সাম দিব লাগে ঠিক আছে অনলাইনত এক্সাম দিব লাগে তাত টাইমটো ওলাই থাকে আমাৰ ঠিক আছে 60 মিনিটৰ ভিতৰত আমি 80টা কুৱেশ্যন এটেম্প কৰিব লাগে তেতিয়া ল'ৰাটোৰ মানে মাইণ্ডছেটটো এটা বেলেগ হৈ যায় কি ধৰণৰ হয় কম্পিউটাৰটোত বহাৰ পিছত মানে কোৱা নাযায় আৰু ধৰিলে এটা ভয় ভাৱ আহি গ'ল আৰু মাইণ্ডছেটটো এনেকুৱা ধৰণৰ যে কি কৰিম কি নকৰিম সেইকাৰণে মই আপোনালোকক কৈছোঁ এটা মানে কুৱেশ্যন পেপাৰখন কৰাৰ এটা মানে লিমিট থাকে কোনটো সাবজেক্ট আগত কৰিম কোনটো তাৰপিছত কৰিম কোনটো এনেকুৱা ধৰণৰ এটা লিমিট থাকে যেহেতু আমাৰ টাইমটো এটা খুবেই ইম্পৰ্টেণ্ট ঠিক আছে টাইমটো আমি 60 মিনিটৰ ভিতৰত 4টা সাবজেক্ট কৰি দিব লাগিব 60 মিনিটৰ ভিতৰত সেইকাৰণে প্ৰথমতে ৰিজনিং সাবজেক্টটো কৰিব লাগিব যেহেতু টাইম টেকিং এটা সাবজেক্ট টাইম বহুত খায় তাৰপিছত মেথছ যিসকলে মেথছ জানে সেইটো কৰিব লাগিব ৰিজনিঙৰ পিছত মেথছ প্ৰথমতে বা ৰিজনিং এই দুটাৰ ভিতৰত কিন্তু মই প্ৰথমতে ৰিজনিং কৰিছিলোঁ যেহেতু মোৰ মেথছ সাবজেক্টটো নাছিল বুলি মই ধৰি লৈছিলোঁ সেইকাৰণে মই কৈছোঁ ৰিজনিং সাবজেক্টটো মই প্ৰথমতে কৰি লৈছিলোঁ ৰিজনিং সাবজেক্টটোত মই মানে ইমানে টাইম দিছিলোঁ যে কোৱা নাযায় যেন 20টা কুৱেশ্যনৰ ভিতৰত 20টা হ'লে তেতিয়াহ'লে কিমান আহি গ'ল 40 মাৰ্ক আহি গ'ল এটা হেভি মাৰ্ক আহি গ'ল হয় নে নহয় এনেকুৱা ধৰণৰকৈ মই টাইম দিছিলোঁ যে প্ৰত্যেকটো ৰিজনিঙতে ভালকৈ চাব লাগিব এনেকুৱাকৈ টাইম দিছিলোঁ তাৰপিছত ৰিজনিঙত মোৰ 35-30 মিনিটলৈকে লাগি গৈছিল যাওক টাইম যাওক গুচি যাওক কথা নাই 35-30 মিনিটলৈকে গুচি গৈছিল কিন্তু কিছুমানে কি ভাবে যে 30-35 মিনিট যদি গুচি যায় এতিয়া থাকিল কিমান বাকি থাকি গ'ল আমাৰ 30 বা 25 মিনিট থাকি গ'ল আমাৰ 3টা সাবজেক্ট কৰিবলৈ তেতিয়া তেওঁৰ মাইণ্ডছেটটো মানে বেলেগ দিশত কাম কৰে যে টাইম নাই আৰু টাইম গুচি গ'ল তেতিয়া তেওঁৰ মাইণ্ডটো সেনেকুৱা হ'ল তাৰপিছত জানা কুৱেশ্যনবিলাকো এৰি আহে এনেকুৱা ধৰণৰ হয় ৰিজনিং সাবজেক্টটো এনেকুৱাকৈ টাইম দিছিলোঁ 30-35 মিনিট টাইম দিছিলোঁ তাৰপিছত মই কৰিছিলোঁ হিন্দী ঠিক আছে হিন্দীটো হৈছে আমাৰ যেহেতু মানে এটা আউট লেংগুৱেজ যেহেতু আমাৰ অলপ পঢ়া পাতিত অলপ দিগদাৰ হয় আমি বুজিবত অলপ হ'লেও দিগদাৰ হয় যেহেতু আমি অসমীয়া মাধ্যমত পঢ়া ল'ৰা আৰু মই বিশেষকৈ মোৰ মানে 9-10ত মোৰ হিন্দী সাবজেক্টটো নাছিলে সেইকাৰণে মোৰ অলপ বিশেষ মোৰ অসুবিধা হয় বেলেগ যি নাজানো বেলেগৰ কাৰ কি সেইটো নাজানো সেইকাৰণে মোৰ পঢ়াত অলপ টাইম লয় আৰু বুজিবত অলপ টাইম লয় সেইকাৰণে মই তাত হিন্দী সাবজেক্টটোত অলপ টাইম বেছি কৈছিলে 15 মিনিটলৈকে গৈছিলে মোৰ ঠিক আছে তাৰপিছত হিন্দী সাবজেক্টটো কৰি ল'লোঁ হিন্দী সাবজেক্টটো কৰি লোৱাৰ পিছত তাৰপিছত আহি যাম মেথছৰ তাতে ঠিক আছে মেথছৰ তাতে আহি যাম মেথছত তাৰপিছত যি পাৰিলোঁ সেইটো কৰিলোঁ তাৰপিছত 5-4টা যি পালোঁ নিজৰ ফালৰ পৰা সেইটো কৰা গ'ল তাৰপিছত কি কৰিম জিকে জিএছত আহি গ'লোঁ জিকে জিএছতো সেয়ে হ'ল কাৰণ পঢ়া নাই জিকে জিএছ মেথছ পঢ়া নাই সেইকাৰণে মানে জিকে জিএছতো যি 5-4টা পাৰিলোঁ সেইটো মানে প্ৰপাৰ হিচাপত কৰিম একদম 100% কৰিম এতিয়া আমাৰ গোটেইকেইটা সাবজেক্ট কৰা হ'ল তাৰপিছত আমাৰ লাষ্ট টাইমত ধৰিলোঁ মোৰ বিশেষকৈ 5 মিনিট সময় থাকি গ'ল আৰু 5 মিনিট সময়টো মানে কি লাল ৰঙেৰে মানে মাইনাছ হৈ আছে কম্পিউটাৰ স্ক্ৰীনত দেখুৱাই আছে 5 মিনিট সময় আছে কি কৰা এনেকুৱা ধৰণৰ দেখুৱাই আছে তাৰপিছত ধৰিলোঁ মই যিকেইটা কুৱেশ্যন এৰি আহিছোঁ সেইকেইটা কুৱেশ্যন এতিয়া টুক্কা লগাম হা বাকী দুটা সাবজেক্টত এৰি অহা নাই মই ৰিজনিং আৰু হিন্দীত এৰি অহা নাই 20টাকৈ আৰামছে তাত 40টা কুৱেশ্যন মই কৰি থৈ আহিছোঁ কাৰণ বহুত ষ্ট্ৰং সাবজেক্ট সেইকেইটা মোৰ সেই দুটা সাবজেক্ট বাকী এই দুটা সাবজেক্ট দুৰ্বলৰ কাৰণে এৰি থৈ আহিবলগীয়া হৈছে তাৰপিছত মেথছ আৰু জিকে জিএছত টুক্কা লগাম এতিয়া কাৰণ টুক্কা এতিয়া না বৰাবৰ এছএছচিত টুক্কা নাই এটা কুৱেশ্যন 2 মাৰ্ক তাৰপিছত 0.25 একেবাৰে না ক'লেও ভুল নাই টুক্কা আৰামছে লগাব পাৰে ঠিক আছে আপোনালোকে সেইকাৰণে 80টা কুৱেশ্যনটো 80টা এটেম্প কৰি আহিব লাগে সেইকাৰণে বহুত হেল্প হয় পাছত মাৰ্ক এটা মানে প্লাছ হোৱাৰ ক্ষেত্ৰত তাৰপিছত 5 মিনিটৰ ভিতৰত বাকী যিকেইটা মানে জিকে জিএছ আৰু মেথছৰ যিকেইটা কুৱেশ্যন এৰি আহিলোঁ সেইকেইটা টুক্কা লগাই আহিলোঁ 80টাৰ ভিতৰত 80টা কুৱেশ্যন আৰামছে এটেম্প কৰি আহিলোঁ ঠিক আছে এনেকুৱাকৈ মানে মই এক্সামটো দিওঁ বিশেষ যেটো টুক্কা লগোৱা কথা কৈছোঁ মানে টুক্কা লগাটো মানে অনলি এই ফৰ্মালিটিতহে ব্যৱহাৰ হ'ব এটা কুৱেশ্যনত 2 মাৰ্ক আৰু নিগেটিভ মাৰ্কিং 0.25 হ'লেহে এই টুক্কা লগাব পাৰে কিন্তু বেলেগ এক টুক্কা লগাব নোৱাৰে হা 2021 ৰিক্ৰুটমেণ্ট আছিল তাততো টুক্কা লগাবই নোৱাৰে ভাবিবই নোৱাৰে যদি টুক্কা লগাই না আপোনালোকে তেতিয়াহ'লে হয়তো ঘৰৰ যেটো মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী মাৰ্কছ আছে না তাৰ পৰা আপোনালোক গুচি যাব যদিহে মানে 0.50 আছিলে চাগে তেতিয়া না 0.25 আছিলে কিন্তু তেতিয়া 0.25 আছিলে কিন্তু মাৰ্ক কম আছিলে এটা কুৱেশ্যনত মানে অনলি 1 মাৰ্ক আছিলে 100 মাৰ্কৰ পেপাৰ আছিলে ঠিক আছে তেতিয়া কিন্তু খুবেই এটা ভাল স্ক'ৰ পাইছিলোঁ মাইনাছ মাৰ্কত মানে তেতিয়া আমাৰ অসমত কিবা 35 না 34 গৈছিলে তেতিয়া মই পাইছিলোঁ 52 নেগেটিভ মাৰ্কিঙত 0.25ত নেগেটিভ মাৰ্কিঙত বহুত প্ৰাউড ফিল কৰোঁ এতিয়াও 52 মাৰ্কটো এতিয়াও মই মাজে মাজে চাওঁ খুবেই ভাল লাগে মানে এনেকুৱা ধৰণৰ সেইকাৰণে মই কৈছোঁ আপোনালোকে এই টুক্কা চিষ্টেমটো ইউজ কৰিব পাৰিব আপোনালোকে এটা কুৱেশ্যনত 2 মাৰ্ক আৰু যদি নেগেটিভ মাৰ্কিং থাকে 0.25ত
তেতিয়াহে ব্যৱহাৰ কৰিব পাৰে যদিও আপোনালোকক নেক্সট টাইম যদি এক্সাম পেটাৰ্ণটো চেঞ্জ হয় বা এক্সামৰ যিটো মানে নিগেটিভ মাৰ্কিং চেঞ্জ হয় তেতিয়াহ'লে আপোনালোকে টোক্কা লগাব নোৱাৰিব যদি এনেকুৱাকৈ থাকে আপোনালোকে বিন্দাছ টোক্কা লগাই আহক নাজানা কুৱেশ্যনকেইটা 80টাৰ ভিতৰত 80টা কুৱেশ্যন এটেম্প কৰিব পাৰিব তাত একো প্ৰব্লেম নাই ঠিক আছে এনেকুৱাকৈ মই মানে ইউটিউবৰ জৰিয়তে পঢ়া শুনা কৰিছিলোঁ আৰু সেল্ফ ষ্টাডি অলপ চলপ আছিলে এনেকুৱাকৈ ঠিক আছে সেইকাৰণে মই কৈছোঁ আপোনালোকে ইউটিউব চেনেল কৰিলে আপোনালোকে জানি লওক নাম্বাৰ 1 হৈছে RW অংকিত ছাৰৰ চেনেলটো ফ'ল' কৰক আপোনালোকে তাত সন্দীপ ছাৰক ফ'ল' কৰক ৰিজনিঙৰ কিং হয় তেওঁক কোৱা নাযায় ছাৰ না ছাৰে ভাই মই কৈছোঁৱেই বোলে -00 আছিলোঁ মই তেওঁক মোক কিং বনাই দিলে এনেকুৱা ধৰণৰ কথা চাওক এটা ছাবজেক্টত মই মোৰ মাৰ্কটো দেখুৱাইছোঁ আপোনালোকে চাই কিনে মটিভেশ্যন পাওক অলপ চাওক ইমানেই মানে ষ্ট্ৰং কৰি দিছে ছাৰে মোক যে মই কোৱা নাযায় 37.75 40ৰ ভিতৰত ইমান এটা বুৰ্বক ল'ৰাক এইখিনিলৈকে পঠাই দিছে ছাৰে কোৱা নাযায় আৰু তাৰপিছত আহি গ'ল নীৰজ ছাৰ খুবেই ভাল ছাৰ কোৱা নাযায় হিন্দী ছাবজেক্টটো বুজায় তাত নবীন ছাৰ আছে আমাৰ যিটো GKGS তেওঁকো আপোনালোকে ফ'ল' কৰিব পাৰে মই কাৰণ টাইম নাছিলে সেইকাৰণে মই ফ'ল' কৰা নাছিলোঁ বা চোৱা নাছিলোঁ আপোনালোকে প্ৰেক্টিচটো মোৰ ল'ব সেইটো কথা কৈছোঁ জাষ্ট বেলেগ পাৰ্চেছ নকৰিলে আপোনাৰ বেচেছ পাৰ্চেছ নকৰিলে আপোনালোকে প্ৰেক্টিচ ছেটটো ডেইলিকে ল'ব প্ৰত্যেক আপোনালোকে প্ৰায় 1 ঘণ্টা 40 মিনিট 50 মিনিটৰ এনেকৈ বুজাই তেওঁলোকে সেইখিনি ক্লাছখিনি ল'ব আৰু নিজৰ ফালৰ পৰা কিবা কিবি অলপ চাব এনেকুৱাকৈ আপোনালোকে এক্সামটো দি দিয়ক আৰু যিটো মক টেষ্ট আহে উইকলি মক টেষ্ট আহে আপোনালোকে RW এপছ পাব আপোনালোকে প্লে ষ্টৰত সেইটো এপছ ডাউনলোড দি উইকলি মক টেষ্ট বুলি আহে ফ্ৰী উইকলি মক টেষ্ট বুলি আহে প্ৰত্যেক ছানডে সেইটো মক টেষ্ট দিব তাৰপিছত আপোনালোকে কি কৰিব মই কি কৰিছিলোঁ বিশেষকৈ লাষ্টৰ এমাহমান আছে এক্সামত এডমিট কাৰ্ড দিছে মানে এক্সাম চিটি ওলাইছে কিবা কিবি ওলাইছে এনেকুৱা ধৰণৰ কথা খবৰ পাইছোঁ মানে এক্সামৰ মানে তেতিয়া কি কৰিছিলোঁ মানে ইমান ৰিভিজন কৰিব আপোনালোকে তেতিয়া টাইমত আৰু কি কৰিব এটা মানে কিবা বিশেষ 100 টকা মানৰ কিবা লয় 100 টকা মানৰ এটা কি কৰিব মক টেষ্ট ল'ব তেতিয়া RW তে পায় মানে যিটো এপছ না তেওঁলোকৰ মানে 100 টকা মানত প্ৰায় 150টা না কিবা পাহৰি গ'লোঁ মই সেনেকুৱা ধৰণৰ মক টেষ্ট পায় 100 টকাত সেইখিনি মক টেষ্ট আপোনালোকে পাৰ্চেছ কৰিব পাৰ্চেছ কৰি সেইখিনি টাইমত মক টেষ্ট আপোনালোকে এদিনত 2-3টাকৈ লগাব আপোনালোকে ঠিক আছে আৰু মিনি মক টেষ্ট কথা ক'লোঁ মিনি মক টেষ্টও ল'ব সেইখিনি পঢ়া নিয়মটো সেইখিনি পঢ়া চিষ্টেমটো মই ভাবোঁ বা বিশেষকৈ মই এনেকুৱা ধৰণৰ কৰিছিলোঁ ঠিক আছে আজিৰ ভিডিঅ'টোত এইখিনি আছিল বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিয়ক আৰু এই সম্বন্ধে যদি আপোনালোকে কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত গৈ সুধিব পাৰে মই আপোনালোকক কমেণ্টত ৰিপ্লাই কৰিম ঠিক আছে ধন্যবাদ